দেখিছেন বা আমাৰ মাননীয় পবিত্ৰ ভাইজি আৰু গীতিমণি বাইদেউ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতলোকে আমাক ইমানখিনি মানুহক ইমান উপকাৰ কৰিছে যে আমাৰ ঘৰখনতে থাকিছে আৰু ইমান ওচৰতে আছে। ময়ো প্ৰথমতে পালোঁ, সেইকাৰণে ময়ো বৰ সৌভাগ্যৱান। আৰু আমি এতিয়া এইটো ৱৰ্কশ্বপত মই প্ৰথম জইন কৰিছোঁ আৰু এইটো ৱৰ্কশ্বপত আমি যিমানখিনি সহপাঠী আছে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুত সৌভাগ্যৱান, মই নিজকে বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ। বহুত ৱৰ্কশ্বপত যে ইমান ডেভেলপ হয় সেইটো মই এইবাৰ অনুভৱ কৰিলোঁ ভালকৈ। আৰু ধ্বনি মই কৰি থাকোঁ, পবিত্ৰভাৱে আগৰ পৰা কৰি থাকে। মই মাজে মাজে আগৰ পৰা প্ৰেক্টিছ কৰিছিলোঁ, এতিয়া কিন্তু এইটো ৱৰ্কশ্বপত বুজি পাইছোঁ যে নজনাকৈয়ে ধ্বনি কৰি থাকোঁ, মোৰ মনটো শান্ত হৈ গৈ থাকে। আৰু মই যেতিয়া অকলশৰীয়া হওঁ তেতিয়া মই মেডিটেশ্যন কৰি ভাল পাওঁ। মোৰ মনটো নিজে নিজে চাইলেণ্ট হৈ থাকে, মোৰ ভিতৰখন ঠাণ্ডা কৰিব পাৰোঁ। আৰু মই যেতিয়া অলপ গৰম বা কিবা বেছি কৰ্মত হেৰি হ'লে, বেছি কথা পাতিলে যেতিয়া গৰম লাগে, মই যেতিয়া লাহে লাহে কাম তাত দি মই প্ৰেক্টিছ কৰিলোঁ, সেইটোৰ পৰা মই বহুত সফল হ'লোঁ। মোৰ মগজটো ঠাণ্ডা কৰিবলৈ যেতিয়া মই প্ৰথম শিকিলোঁ, তেতিয়া মই বেলেগক কৰিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মই ভাল লাগি যোৱাৰ পিছত মই এজন পেচেণ্ট পাইছোঁ, সেইজনক ভাগ কৰি মোৰ ভাল কনফিডেঞ্চ আহিছে। এদিন ময়ো এজন ভাল শিলাৰী হ'ম, মাষ্টাৰ হ'ম। অৰ্থাৎ আমাৰ সেইটো উদ্দেশ্য লৈ আমি সকলোৱে আহিছোঁ, চবেই সেনেকুৱাই ভাল লাগিছে। এদিন সঁচাকৈ হৈ থাকে। এতিয়া কৈছোঁৱে আৰু নিজে হৈছোঁ, এতিয়া যে মানুহে ক'ব এজন ভাল শিলাৰ মাষ্টাৰ। আমি এইটো উদ্দেশ্য লৈ আগবাঢ়িছোঁ। বহুত মোৰ মানে ভাগ্যটো ভাল নিচিনা লাগে। মই এই ঘৰখনত যেতিয়া মই ৰেইকি আহিছে, তাৰ আগত মই মেডিটেশ্যন শিকিছোঁ। মই সঁচাকৈ কালি যিটো বস্তু চালোঁ, এইটো পূৰ্বজন্মৰ কৰ্মৰ পৰা আমাৰ বৰ্তমান জন্মটো কেনেকৈ প্ৰভাৱ পৰে, কৰ্মফল কেনেকৈ ভোগ কৰোঁ, আকৌ ভৱিষ্যতটো কেনেকৈ বনাব পাৰোঁ, এইখিনি কথা বিচাৰি থকা বস্তু কালি ভালকৈ মোৰ অনুভৱ হ'ল। তাৰপিছত সেইটোৰ পৰা মই এতিয়া কেনেকৈ হিলিং কৰিব লাগে সেইটো মই বুজি পাইছোঁ। কিন্তু এনেকৈ কৰিব লাগিব আৰু মোৰ ভৱিষ্যতটো বনোৱা সেইটো দেখি পালোঁ। ধ্বনি ফলটো ভালকৈ অনুভৱ কৰিছোঁ। আৰু এইটো পাষ্ট লাইফৰ পৰা প্ৰেজেণ্ট লাইফ ফিউচাৰ এইটো বনোৱা এইটো বস্তু এইটো ৱৰ্কশ্বপত পালোঁ ভালদৰে। তাৰপিছত আৰু সেইটো ৰাইট ৰং পজিটিভ নিগেটিভ কেনেকৈ চাব পাৰি সেইটো এটা ভাল বস্তু শিকিলোঁ। আৰু লগত থাকি যে 4 দিন হৈছে, যে 2 দিন হৈছে অনুভৱ কৰিব পৰা নাই, ইমান সুখৰ সময়টো কম সময় নিচিনা লাগিলে, খুব ভাল লাগিছে। ইমান আপোন আৰু ইমান মৰমৰ কথা পাতি আছোঁ, ইমানেই ভাল লাগিছে। সকলো মানে বহুত সৌভাগ্যৱান আৰু বহুত খোলাখিল সুখ চবেই ভালকৈ দিন কটাই ভাল আৰু মানে বহুত ভাল দিন কটাবলৈ বিচৰা। প্ৰতিজনকে মুখখন লৈ মই অপৰাধৰ নিচিনা ভালকৈ চাওঁ, ইমান ধুনীয়া দেখি পাওঁ। সঁচাকৈ মই ইমান ধুনীয়া দেখি পাওঁ। ভাগ্যবিলাক চবেই মানে নিশ্চয় ভুল চুল কৰা নহয় জানো, ভুলটো কেনেকৈ শুধৰাব পাৰি ইয়াৰ ৰাস্তাটো। সেইকাৰণে পবিত্ৰ ভাই যি গীতিমণি বাইদেউ এইটো কামত ইমান শুভ কামত সদায় সময় দি কিমান মানুহক ইয়াত দেৱত্ব গুণ আৰু ইমান ৰোগৰ পৰা মুক্ত শাৰীৰিক আৰু মানসিক সেইটো কামৰ কাৰণে ৰেডি হৈ এই জেগাত আজি শিকাবলৈ বুলি খাৰা হৈ ৰৈ আছে মানুহৰ কল্যাণৰ কাৰণে। তেখেতলোকে আমাৰ সৌভাগ্য নিজৰ লগতে আমাৰ সৌভাগ্য টানি আনিছে। তেনেকুৱা এখন মোৰ ঘৰখন ইমান কল্যাণকাৰী, মই থকা ঘৰখন ইমান কল্যাণকাৰী ভগৱানৰ কথা চিন্তা কৰিব লাগে। মেডিটেশ্যন কৰিলে মই প্ৰথমতে বহুত দিনৰ পবিত্ৰভাৱে মাজে মাজে কৈ থাকোঁ। গীতিমণি বাইদেউ আহিলে মই আৰু ঠাণ্ডা হৈ গ'ল। গোটেই মোৰ কামখিনি গীতিমণি বাইদেৱে কৈ থাকে। এতিয়া মোৰ মালিক নিচিনাকৈ থৈ দিম আৰু মই ভাড়াঘৰত থকা মানুহজনীৰ নিচিনা ঘূৰি ফুৰোঁ। আৰু মই ভাড়াঘৰত যেনেকৈ থাকে মই এনেকুৱা এটা ৰুমতে থাকোঁ। তেওঁ আপোনাৰ ধুনীয়াকৈ মালিকৰ জেগাত ধুনীয়াকৈ থৈছোঁ আৰু ইমান ধুনীয়াকৈ ৰাখিছোঁ। আৰু তেওঁ যিমান বাঘখিনি মনে মনে মোৰ মুখলৈ চাই থৈ এজনী কোন কি হিচাপত ৰাখি আছে, বন্তি বাইদেউৰ নিচিনা লাগে, মোৰ ৰখীয়া নিচিনাকৈ দিম। মই ইমান নিশ্চিন্তকৈ ঘূৰি ফুৰোঁ নহয়। তখন মই একদম ভিতৰৰ কথাটো মই ফুটি পাই থাকোঁ। কথা
কবিতা ভাই ঘৰখন ৰিষ্টি মই সৰুৰ নিচিনা দেখোঁ কি এটা স্বভাৱ আছে মোৰ সৰুৰ পৰা মই দায়িত্ব লৈ নাথাকোঁ মই কামবিলাক কৰি থাকোঁ নিমিত্ত হৈ মানে কোনো দায়িত্ব মানে দিলে মানে মই বহুত বেয়া পাওঁ কিন্তু মই এইখন গোটেইখন এইখন মই থকা ঘৰ হয় কিন্তু এখন ভগৱানৰ ঘৰ অকণ ঘৰ দিছোঁ ইয়াত বহুত মানুহ আহিব কবিতা বাইদেৱে যেতিয়া আহিছিলে এইটো ঘৰত বনাই থাকোঁতে তেতিয়াই এটা ৰুম দিছিলে এইটো গোটেইটো ডাঙৰ মানে এটা চেণ্টাৰ হ'ব এইখিনি গোটেইখিনি লাগিব নাই মানে গোটেইখিনি লাগিব ওপৰখিনিও লাগিব সেনেকৈ মানে তেতিয়া মই একদম বিপলা দিলোঁ নহয় চব দিম চব ক'ব এইটো আমাৰ ঘৰ এতিয়া সেনেকুৱা ভাৱতেই থাকোঁ এতিয়া সেইটো ভাৱতে থাকোঁ এইটো মানে আমাৰ সকলোৰে এক জিৰণি ঠাই ট্ৰেইনিং লোৱা ঠাই সুখ শান্তি অনুভৱ কৰা ঠাই সকলোৰে ঘৰ আমাৰ ঘৰ নিচিনা মোৰ ঘৰ নিচিনা নাই সকলোৰে ঘৰ এদিন চব আহিব চবেই শিকিব 4 দিন 5 দিন থাকিব চব আপোন হ'ব ঘৰখনৰ নিচিনা লাগিব এতিয়া আপোনালোকৰ ঘৰখনৰ নিচিনা লাগিছে ইমান ষ্টেজকৈ গৈ আছে ভাল লাগিছে এনেকুৱা ৱৰ্কশ্বপ কিমান দিনলৈকে ভালকৈ হ'ব এই আশাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰকৃততে ক'বলৈ গ'লে আমি যেতিয়া এইটো ঘৰ বিচাৰি আহিছিলোঁ মৌচুমী বাইদেউহঁতে ইয়াতে আছিলে এইটো থকা ঘৰ ৰুমেই আছে আৰু আহিলেও আমাক কোনো কথাই নাই তাৰমানে এনেকুৱাকৈ আমি আহিছোঁ নহয় যেনিবা এইটো ঘৰটো আমাৰে ঘৰ আছিলে আমি লোকক দি থৈ দিছোঁ তেনেকুৱাকৈ আহিছোঁ চিধা কোনো কথা নাই যে মানে মৌচুমী বাইদেউক কৈছোঁ যে আমাক ঘৰকেইটা লাগে ৰুমকেইটা আমাক লাগিব আৰু মৌচুমী বাইদেৱে একো আপত্তি কৰা নাই চিধা কৈছে অঁ হ'ব অকল এটাই প্ৰশ্ন উত্তৰ দিছে অঁ হ'ব বুলি ক'লে যি ক'লে আমি ক'লোঁ ইমান তাৰিখে লাগিব ইমান দিনত লাগিব লাগে বুলি কোৱাৰ লগে লগে নিজে থাকিবলৈ ঘৰ নাই তেতিয়া ঘৰ বনাই হোৱা নাই ওপৰত তাৰমানে ওপৰত বোলে এনেই অকল বাউণ্ডেৰী নিচিনা কৰি ল'ম তাৰপিছত আপোনালোকে এইখিনি ল'ব জাষ্ট এতিয়া ওপৰত একো কৰা নাই ইটা গাঁঠি ল'লে 4 বাউণ্ডেৰী গোটেই বস্তু খালী কৰি আমাক দি দিলে ঘৰ ইদিনা আকৌ 2 দিনমান পিছত আহোঁ আমি আমাক এইকেইটাও লাগিব অঁ হ'ব মাত্ৰ আমি যিটো কৈছোঁ এইটো লাগিব বুলি কৈছোঁ অঁ হ'ব তাত কোনো আপত্তি নকৰাকৈ খুব ধুনীয়াকৈ মানে লাগে আৰু এতিয়াও নিজেও তাত মানে কি অকণমানিকৈ ঘৰ এটাত আছে সেইটো আমি থাকিম বুলি কৈছিলোঁ নিজে একেবাৰে আমি অকণমানি এটা ৰুম দিছিলোঁ তাৰপৰা যেনিবা গৈ পেলাই এটা ৰুম লৈছে ওপৰতো সেইকেইটা বনাই এতিয়া নিজে ধুনীয়াকৈ থাকিব পাৰে কিন্তু আমি আকৌ ভাবিলোঁ যে আমাৰ এইটো ঘৰ দেখোন সৰু হৈছে পাকঘৰো সৰু হৈছে ডাইনিং হলো সৰু হৈছে ৱৰ্কশ্বপত আহিলে সকলোৱে এখন টেবুলত 3জন 4জনকৈ বহি খাব লগা হয় 2জনমান ৰৈ থাকিব লগা হয় তেতিয়া ভাবিলোঁ যে আমাৰ ঘৰ কম হৈছে গতিকে ক্লাছৰুমটোও সৰু হৈছে ডাঙৰ লাগে ওপৰত নিজে থকা ঘৰটো আকৌ ক'লোঁ আপোনালোকে বনাই থাকিব নালাগে সেইকেইটা আকৌ আমাকে লাগে এতিয়া আকৌ অঁ হ'ব মানে মুঠতে আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ পাইছোঁ এইটো আমাৰ বুলি নহয় একচুৱেলি ইয়াত যিমানজন আমাৰ ৰেইকিৰ লগত জড়িত যিমানসকল আছে প্ৰত্যেকৰে এটা আশা আছে সপোন আছে ভাইব্ৰেশ্যন আছে সকলোৱে ইয়াত ভালকৈ থাকিব বিচাৰে আৰু সেইকাৰণে তেনেকৈ হৈ গৈছে যেনেকৈ এতিয়া কস্তুৰী ক'লে আমাৰ ডাঙৰ ৱৰ্কশ্বপ কৰিব লাগে চেমিনাৰ কৰিব লাগে একচুৱেলি আমাৰ যিমানসকল ব্যক্তি ইয়াত আমি আছোঁ জড়িত হৈ প্ৰত্যেকৰে যদি আশাবোৰ ডাঙৰ হয় সপোনবোৰ ডাঙৰ হয় চেণ্টাৰ নিজে নিজে প্ৰকৃতিয়ে আমাক কৰি দিব প্ৰকৃতিয়ে চব নিজে নিজে কৰিব কোনো নালাগে সকলোৰে মন ঠিক হ'ব সকলোৰে এৰি দিব কাৰণ আমি য'তে ভৰি দিম তাতে আমাৰ কাৰণে ঠাই ওলাব এতিয়া মাত্ৰ খোজটো পেলাবলৈ দেৰি ভৰিটো দিম বুলি কোৱাৰ লগে লগে তাতে চব প্ৰকৃতিয়ে সকলোখিনি কৰিয়ে থাকে আৰু এনেকৈ আপোনাৰ হৈ থাকিব গতিকে পুনৰ মৌচুমী বাইদেউক ধন্যবাদ চব সকলো এৰিয়া